বিশিষ্ট কবি মৌৰাম দাসক কিঞ্চিতৰ সম্বৰ্ধনা। যোৱা ইংৰাজী ৮ মাৰ্চ তাৰিখে বৰপেটাস্থিত আন্তঃৰাষ্ট্ৰীয় সাহিত্য সংগঠন কিঞ্চিত জনগোষ্ঠীয়ে মালিগাঁওস্থিত প্ৰয়াত হিতেশ্বৰ শইকীয়া মেমৰিয়েল সভাগৃহত বিশিষ্ট কবি সমাজ সংগঠক শ্ৰী মৌৰাম দাসক সম্বৰ্ধনা জনায় আৰু দাসে বিগত বহু বছৰ ধৰি সাহিত্যৰ লগত জড়িত হৈ বিশেষকৈ কবিতা চৰ্চাত নিজকে বিলীন কৰি দিয়ে। তেখেতে অসম সাহিত্য সভা, অসম মৌচম কবি সন্মিলন, অসম কবি সন্মিলন, অসম নাট্য সন্মিলন, প্ৰাকৃতিক কবি সন্মিলনকে ধৰি বিভিন্ন বহুতো অনুষ্ঠানৰ লগত থাকি সাহিত্য চৰ্চা সংগঠন নৱপ্ৰজন্মৰ প্ৰেৰণা দিয়াৰ বাবে অহৰহ কাম কৰি আছে। দাসে ইতিমধ্যে বহুতো গ্ৰন্থ সম্পাদনো কৰিছে আৰু নিজাকৈও কেইবাখনো কবিতা পুথি ৰচনা কৰিছে। তেখেতৰ এই আদৰ্শৰ বাবে কিঞ্চিত সাহিত্য সংগঠনে সম্বৰ্ধনা জনোৱাত আমি বৰ সন্তোষ পাইছোঁ। ভৱিষ্যতেও তেখেতে আৰু সন্মান প্ৰেৰণা পাওক, আমি তাৰে আশা কৰিছোঁ। কবিতা চৰ্চা সমাজ সেৱাকে আদি কৰি জড়িত প্ৰাকৃতিক কবি সন্মিলন, অসম কবি সন্মিলনকে আদি কৰি অসম সাহিত্য সভা ৰাজভৱন সদস্য কামৰূপা শতদল, জীৱন বাটৰ স্মৃতি, ভৱাঞ্জলি, আবাহন, সোণগৰীয়া সুন্দৰ বাট, সুৱৰণী সুবাস আদি কৰি বহুকেইখন গ্ৰন্থ তাৰমানে অসমীয়া সাহিত্যত অৱদান আগবঢ়াইছে। মৌৰাম দাসৰ আমি দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেখেতক আসন গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। যিসকলে ইতিমধ্যে